মোৰ কথাটো স্পষ্ট আকৌ এবাৰ মই ৰিপিট কৰি লৈছো যে গৌৰৱ গগৈ যদি সঁচাকে পাকিস্তানৰ লগত লিংক আছে মই কিয় ভাই গৌৰৱ গগৈৰ লগত থাকিম অসমৰ মানুহ কিয় গৌৰৱ গগৈৰ লগত থাকিব গৌৰৱ গগৈক একদম ৰান পিটন দিম আৰু মইতো সঁচাকে কৈছো গুৱাহাটীৰ ৰাজপথত মই একদম ইলেক্ট্ৰিচিটিৰ খুঁটাত বান্ধি ফাঁচি দিম হয় নে নহয় কক যিকোনো এজন জেনুইন মানুহে তেনেকে খং কৰিব লাগিব না নাই যদি সঁচাকে গৌৰৱ গগৈ এইবিলাক কৰিছে তেতিয়াহ'লে ডেফিনেটলি মইতো ভাবো যে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈক মই এটা কথা স্পষ্টকে কৈ দিছো যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে এই কথাটো সিধাকে আপুনি কেলে কৈ নিদিয়ে কেলে আপোনাক প্ৰশ্ন সুধিলে বেলেগক উত্তৰ দিবলৈ দি আছে ৰকিবুল হুছেইনে বা ৰিপুন বৰে আপোনাৰ কি উত্তৰ দিব আপুনি সিধাকে কৈ দিয়ক বলে মই পাকিস্তানলৈ গৈছিলো পাকিস্তানলৈ ময়ো কেতিয়াবা চান্স পালে যামো চীনলৈ পাকিস্তান বাংলাদেশ য'ত পাওঁ মোৰ এটা পাছপোৰ্টখন নাই মই কলৈ যাব নোৱাৰো কি কয় আপোনাৰ আমেৰিকা য'ত পাওঁ মই যাম না বিদেশত ফুৰিবলৈ মন যায় না কি কেনেকেনো দেশখন চলিছে এখন দেশ কেনেকুৱা এইটো চাবলৈনো কাৰ মন নাযায় যাব কিন্তু যদি পাকিস্তানলৈ গৈ তুমি আইএসআই এজেন্ট হৈছা তেতিয়াহ'লে তো ভাই পিঠিত তেল ঘঁহি থব লাগিব বেলেগ নহলো মই হালোৱা চাই লগাই দিম খাৰাং খাস কথা শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।